आज मैं कुछ दिखाने वाला हूँ, आप लोगों को सुनाने वाला हूँ मेरा देश में क्या चल रहा है। হেই মিয়া শুন ঐ ল'ৰা কি কলি মিয়া তই কি বুলি ক'ব আহিলি মিয়া মিয়াৰ অৰ্থ কি তই জান মিয়া মানে হৈছে তোৰ মাৰ নতুন গিৰিয়েক তোৰ মায়েৰে যে তোৰ বাপেৰক এৰি থৈ আৰু আন এজনৰ লগত বিয়া হৈ গৈছে নহয় সেই নতুন গিৰিয়েকটোকে মিয়া বুলি কয় বুজিছ সেইকাৰণে বেছি বেছি মিয়া মিয়া কৈ নাথাকিবি মানুহবোৰে বুজি পায় যে মিয়া মানে হৈছে তোৰ মায়াকৰ নতুন গিৰিয়েক মানে তোৰ মাৰ নিউ হাজবেণ্ড কি আমার মিয়া ভাই বোন আমার কোয়া কথাগুলো সত্য না মিয়া মানে কি ওর মার নতুন জামাই হইতে পারে না নতুন জামাইয়ের ওর মার নতুন জামাইয়ের আমরা মিয়া বিলে কই না আর কি কষ্ট হয় না হয় যদি হয় কথাটা তাহলে তোমরা সবাই আমাকে একটা লাইক আর কমেন্ট করে শেয়ার করে জানাই দিবা তো सिर्फ गाला गाली चल रहा है, ये किसके लिए चल रहा है आप लोग बता दीजिए। राजनीति करते हैं एक और गाली किसी और एक को बकते रहता है। चलिए पूरा वीडियो देखते हैं। বুলি ক'লে যদি বেয়া পাওঁ তাহলে কি ক'ম আৰু চুট মাৰণি মিয়া বুলি ক'ম ওই কি কলি সুতমারানি মিয়ার অর্থ কি তই জানো তার মানে হল যে তোর সেই নতুন মায়ের নতুন হাজবেন্ড তুই মানে নতুন গিরিয়েক মিয়াজনে তোর মায়েরক ঠান্ডা কৰিব পৰা নাই বুজিছ সেই কৰি ঠান্ডা কৰিব পৰা নাই সেইকাৰণে এতিয়া মুখেদি খঙতে যেতিয়া সেই ভাষাটো ওলায় তোৰ মায়াকৰ সেইটোকে কয় সুতমারানি মিয়া বুজিছ তার মানে তোর মায়াকৰ সেইটো ঠান্ডা কৰিব পৰা নাই মানে কোনটো কথা কৈছে বুঝি পাইছানে বন্ধুরা তোমরা বুঝছাও না ওর মার কি ঠান্ডা করতে পারে নাই আপনারা কি সবাই বুঝছো যদি বুঝছো আমার ভিডিওটা একটা লাইক আর কমেন্ট করে জানাই দিবা इस तरह कैसे चलेगा मेरा देश। ये किसी को गाली दे रहा है, वो किसी को गाली दे रहा है। ये गाली का नियम नीति किसने निकाला है सिर्फ वीडियो में। ऐसा करते करते तो एक दिन बहुत बड़ा लड़ाई होने वाला है। सुन रहा है। इस तरह बयानबाजी हरदम करते रहता है। मैं तो कहूँगा एक नंबर से पकड़ना चाहिए हमारा मोदी सरकार। क्यों इससे पकड़ना चाहिए इस गाली गला के लिए, क्योंकि पहला शुरू किया उसी ने, उसके बाद शुरू हुआ है अभी जनता में भी शुरू हुआ है गला गली। आप लोग तो देखा ही होंगे। तो आप बताइए क्या करें।